পোনপ্ৰথমতে অসমবাসী ৰাইজক মোৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি আমি সকলোৱে একগোট হৈ ভেলাঘৰৰ আগফালে বগৰী খুন্দি খোৱাৰ যোজা চলাই আছোঁ আৰু ইয়াত বগৰী খুন্দি থকা হৈছে। ইফালে বগৰীখিনি খুন্দি থকালৈকে মই কলপাতখিনি কাটি ধুনীয়াকৈ এখন এখনকৈ ধুই আনিবলৈ গ'লোঁ। তো কলপাতখিনি আমি বগৰী খুন্দি খোৱাৰ পিছত কলপাতৰ সকলোৱে মিলি বগৰী খাম। আৰু কলপাত কাটি অনাৰ পিছত দেখিলোঁ যে ভাইটিয়ে বেডমিণ্টন আৰু কক লৈ আহিছে। তো ভাইটিৰ লগত অকণমান টাইম বেডমিণ্টন খেলিব লাগি গ'লোঁ। আমাৰ সন্মানীয় বৰদেউতা কমলেশ ডাঙৰীয়া সকলোলৈকে বিহু শুভেচ্ছা আগবঢ়ায়। ৰাইজক মাঘ বিহু ওলগ জনালোঁ। আমি বিহু উৰুকা মিলননগৰ উত্তৰ চুবুৰী ৰাইজে একত্ৰিত হৈ আমি যোৱাকালি মাঘ বিহু ভোজৰ তৃপ্তি ল'লোঁ। আৰু আজি বতৰৰ ফল যিহেতুকে মাঘৰ বিহুত বগৰী আমি সমূহ বোৱাৰী ল'ৰা বৃদ্ধ সকলো গোট খাই পেলাই আমি বগৰী সোৱাদ ল'বৰ কাৰণে আজি উপস্থিত হৈছোঁ। আমি এয়া সকলোৱে বগৰী সোৱাদ ল'বৰ কাৰণে আমি ইয়াতে বহিছোঁ। অনুষ্ঠান আয়োজন কৰিছে নেকি? আছে আজি আমাৰ কাৰ্যসূচী আছে। সৰু সৰু ল'ৰা ছোৱালীক তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে আমাৰ দীঘল জাপ লং জাপ আছে, কাবাডী খেল আছে আৰু টেকেলি ভঙা খেল আছে। এইবোৰ খেলেৰে তেওঁলোকক আজি উৎসাহিত কৰিবৰ কাৰণে আজি খেল আয়োজন কৰিছে। মানে আপোনাৰ বগৰী খুন্দি কেনেকুৱা লাগিছে? ভাল লাগিছে। এতিয়া ক'ৰ পৰা নিলে বগৰী? ধুনীয়াকৈ বগৰী আনিছোঁ, খুন্দিবলৈ দিছোঁ কালি মাঘৰ বিহু। আৰু এইফালে আমাৰ বগৰী খুন্দি হৈ গ'ল, সকলোকে খাবলৈ দি আছে। ময়ো কলপাত থিয় হৈ গ'লোঁ, কলপাত পাতি দিছোঁ, লাহেকৈ বগৰী দিছে। তো আহক এতিয়া বগৰীখিনি খাই লওঁ ধুনীয়াকৈ।